এই অনুদান সদ্ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেখেতে আন্তৰিকতাৰে চোৱা চিতা কৰিলে সেইবাবে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতসকলে আৰম্ভণিৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ যিমানখিনি আমাৰ ইয়াত প্ৰকল্পৰ কাম হৈছে, আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যিমান সংখ্যক আমি ইয়াত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ দিছোঁ, আমি ইয়াতে ডিছপেঞ্চেৰী দিছোঁ, আমি ইয়াতে চিকিৎসালয় দিছোঁ, আমি মহাবিদ্যালয় দিছোঁ আৰু চেণ্টাৰ অফ এক্সিলেঞ্চ সকলো ক্ষেত্ৰতে অসম চৰকাৰৰ যিখিনি আন্তৰিকতা, যিখিনি সহযোগিতা, তাৰ বাবে মই মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ যে অহা 25 বছৰ অৰ্থাৎ অহা 25 বছৰ পাছত এই মহাবিদ্যালয়ে 100 বছৰ সম্পূৰ্ণ কৰিব। অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো লক্ষ্য দিছে, অমৃত কালৰ সময়ত আমি ভাৰতবৰ্ষক 2047 ভিতৰত পৃথিৱীৰ সৰ্বাতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব। গতিকে সেইখিনি প্ৰাপ্তিৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস, আজি যি নতুন নতুন ইয়াতে বিভাগ সংযোজন হৈছে গুৱাহাটী এই আয়ুৰ্বেদিক মহাবিদ্যালয়ত, গতিকে আমাৰ এই পৰিয়ালটোৱে ভৱিষ্যতৰ দিনত তেখেতসকলৰ দক্ষতাৰ যোগ্যতা, দৃঢ়তা, নিষ্ঠাৰ যোগেদি মই ভাবোঁ যে তেখেতসকলে এই মহাবিদ্যালয়খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা উল্লেখযোগ্য মহাবিদ্যালয় হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ অধ্যয়ন, গৱেষণা আৰু তেখেতসকলে প্ৰস্তুত কৰা ঔষধ, উন্নত মানদণ্ডৰ ঔষধ আৰু এই মহাবিদ্যালয় যি উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, ইয়াৰ যোগেদি তেখেতসকলে সেই পৰ্যায়লৈ যাব বুলি মই আশা ৰাখিছোঁ। এই অনুদান সদ্ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেখেতে আন্তৰিকতাৰে চোৱা চিতা কৰিলে সেইবাবে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতসকলে আৰম্ভণিৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ যিমানখিনি আমাৰ ইয়াত প্ৰকল্পৰ কাম হৈছে, আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যিমান সংখ্যক আমি ইয়াত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ দিছোঁ, আমি ইয়াতে ডিছপেঞ্চেৰী দিছোঁ, আমি ইয়াতে চিকিৎসালয় দিছোঁ, আমি মহাবিদ্যালয় দিছোঁ আৰু চেণ্টাৰ অফ এক্সিলেঞ্চ সকলো ক্ষেত্ৰতে অসম চৰকাৰৰ যিখিনি আন্তৰিকতা, যিখিনি সহযোগিতা, তাৰ বাবে মই মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ যে অহা 25 বছৰ অৰ্থাৎ অহা 25 বছৰ পাছত এই মহাবিদ্যালয়ে 100 বছৰ সম্পূৰ্ণ কৰিব। অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো লক্ষ্য দিছে, অমৃত কালৰ সময়ত আমি ভাৰতবৰ্ষক 2047 ভিতৰত পৃথিৱীৰ সৰ্বাতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব। গতিকে সেইখিনি প্ৰাপ্তিৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস, আজি যি নতুন নতুন ইয়াতে বিভাগ সংযোজন হৈছে গুৱাহাটী এই আয়ুৰ্বেদিক মহাবিদ্যালয়ত, গতিকে আমাৰ এই পৰিয়ালটোৱে ভৱিষ্যতৰ দিনত তেখেতসকলৰ দক্ষতাৰ যোগ্যতা, দৃঢ়তা, নিষ্ঠাৰ যোগেদি মই ভাবোঁ যে তেখেতসকলে এই মহাবিদ্যালয়খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা উল্লেখযোগ্য মহাবিদ্যালয় হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ অধ্যয়ন, গৱেষণা আৰু তেখেতসকলে প্ৰস্তুত কৰা ঔষধ, উন্নত মানদণ্ডৰ ঔষধ আৰু এই মহাবিদ্যালয় যি উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, ইয়াৰ যোগেদি তেখেতসকলে সেই পৰ্যায়লৈ যাব বুলি মই আশা ৰাখিছোঁ।